নমস্কাৰ আজি আমাৰ 17 নম্বৰ ক্লাছ অলৰেডি আমি 16টা ইয়াৰ আগত কৰিলো আৰু আপোনালোকে জানে যে আমাৰ যিটো এমসিকিউ সিৰিজ চলি আছে তাত আমি ইম্পৰ্টেন্ট এমসিকিউ লৈ আহো আৰু লগতে এমসিকিউৰ লগত ইম্পৰ্টেন্ট টপিকবোৰ আমি আলোচনা কৰো যিসকলে ক্লাছ 1 ৰ পৰা ক্লাছ 16 লৈকে কন্টিনিউ কৰি আহিছে তেওঁলোকে গম পাব যে আমাৰ ইয়াত কিমান ইম্পৰ্টেন্ট টপিক আৰু ইম্পৰ্টেন্ট কুৱেশ্যন কৰা হয় ঠিক আছে আজি আমাৰ প্ৰথম কুৱেশ্যনটো লৈ আহো ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল যে চেংগল আপোনালোকে জানে যে নতুন যি পাৰ্লিয়ামেন্ট উদ্ঘাটন কৰিছিলে 2023 তাত এই চেংগল কি কৰিছিলে ইনষ্টল কৰা হৈছিলে এটা কুৱেশ্যনটো হ'ল যে এই চেংগল কোনটো সাম্ৰাজ্যৰ প্ৰতীক হয় ঠিক আছে চেংগল ইনষ্টল ইন দা নিউ পাৰ্লিয়ামেন্ট বিল্ডিং অফ ইণ্ডিয়া was seen as the symbol of কিহৰ path of service duty and nation in which empire of the past এইটো হ'ব আপোনাৰ গুপ্তা নহয় চোলা ঠিক আছে চোলা এম্পায়াৰৰ আহিব পাৰে যে চেংগলটো কোনটো সাম্ৰাজ্যৰ লগত জড়িত চোলা সাম্ৰাজ্য ঠিক আছে আৰু চেংগলটোৰ বিষয়ে আমি সিগনিফিকেন্স কি হয় পিছত আমি ধুনীয়াকে পঢ়ি থাকিম নাও নেক্সট কুৱেশ্যন ৰাম মন্দিৰৰ পৰা এটা কুৱেশ্যন আহিব যে হুইচ আৰ্কিটেকচাৰেল ষ্টাইল অফ অযোধ্যা ৰাম মন্দিৰ ঠিক আছে অযোধ্যা ৰাম মন্দিৰৰ কোনটো স্থাপত্য শৈলী আৰ্কিটেকচাৰ যদি হয় এইটো হ'ব আপোনাৰ নাগাৰা ষ্টাইল আপোনালোকে জানে যে এনচিয়েন্ট ইণ্ডিয়াত মেইনলি দুটা প্ৰকাৰৰ আপোনাৰ ষ্টাইল পোৱা যায় মন্দিৰ টেম্পল ষ্টাইল নাগাৰা আৰু দ্ৰাবিডিয়ান ঠিক আছে এইটো নৰ্থ ইণ্ডিয়ান ফালে বেছিকৈ দেখিবলৈ পোৱা যায় নাগাৰা আৰু দ্ৰাবিডিয়ানটো সাউথ ইণ্ডিয়াৰ ফালে ওকে তাৰ ফিচাৰ্ছ খিনি আমি লাহে লাহে গম পাম আৰু এটা আছে বেচাৰা ষ্টাইল ঠিক আছে মেইনলি নাগাৰা আৰু দ্ৰাবিডিয়ান আৰু ৰাম মন্দিৰটো কোনটো হয় নাগাৰা ষ্টাইল ঠিক আছে নাও নেক্সট কুৱেশ্যন হাউ মেনি মণ্ডপ হেজ বিন কনষ্ট্ৰাক্টেড ইন দ্য ৰাম টেম্পল অফ অযোধ্যা অযোধ্যা ৰাম মন্দিৰত কিমানটা মণ্ডপ নিৰ্মাণ কৰা হৈছে সেইটো হ'ব 5টা তাৰপাছত এইটো চাব পাৰে এইটো সকলোৱে জানে হোৱাট ৰিভাৰ ফ্লোজ নিয়াৰ দা অযোধ্যা ৰাম মন্দিৰৰ ওচৰত কি নদী বৈ গৈছে চাৰায়ু ঠিক আছে ওকে নাও আমি ইম্পৰ্টেন্ট কিছুমান কুৱেশ্যন কৰিম আজি সেইখিনি আপোনালোকে চাব লাগিব কাৰণ অলৰেডি আমি নেশ্যনেল পাৰ্টি আৰু ষ্টেট পাৰ্টি কি হয় তাৰ বিষয়ে ক'লো আৰু মনত ৰাখি যাব যে কোনটো ষ্টেট পাৰ্টি হয় কোনখন ষ্টেটত আছে তাৰ পৰা 2-3টা আহিব পাৰে যিকেইটা মই মাৰ্ক কৰি দিছো সেইকেইটা মনত ৰাখিব কাৰণ এনচিআৰটিতে আছে তাৰপিছত নেশ্যনেল পাৰ্টি কোনকেইটা হয় বৰ্তমান এজ পাৰ 2023 সেইকেইটা মনত ৰাখিব আৰু তাৰ ওপৰত দুই এটা এনেকুৱা কুৱেশ্যন আহিব পাৰে যেহেতু এনচিআৰটিত আছে হু এমং দ্য ফলোইং ইজ দ্য ফাউণ্ডাৰ অফ বহুজন সমাজ পাৰ্টি তলত উল্লেখ কৰা কেইজনৰ ভিতৰত বহুজন সমাজ পাৰ্টিৰ প্ৰতিষ্ঠাপক কোন আছিলে এইটো হৈছে কাঞ্চি ৰাম ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য গাইডিং ফিলচফি অফ ভাৰতীয় জনতা পাৰ্টি ভাৰতীয় জনতা পাৰ্টি বা বিজেপিৰ ফিলচফিটো কি হয় অখণ্ড মানৱতাবাদ বা ইন্টিগ্ৰেল হিউমেনিজম ক'ৰ পৰা পাইছে ইয়াতে লিখা আছে বিজেপিৰ বিষয়ে কিমান চনত প্ৰতিষ্ঠা হৈছিলে 1980 চনত 1918 কিন্তু তাৰ আগত ভাৰতীয় জনসংঘ নামে জনা আছিলে ঠিক আছে ভাৰতীয় জনসংঘৰ পাছত কি ক্ৰম হৈছে সেইটোকে নতুনকৈ কনষ্ট্ৰাক্ট কৰা হৈছে বিজেপি ভাৰতীয় জনতা পাৰ্টি 1918 আৰু তাৰ ফাউণ্ডাৰ আছিলে শ্যামা প্ৰসাদ মুখাৰ্জী এইটো মনত ৰাখিব আৰু যি ফিলচফি আছিলে বিজেপিৰ ফিলচফি কি আছিলে ইন্টিগ্ৰেল হিউমেনিজম এণ্ড অন্ত্যোদয়া কাৰ ফিলচফি আছিলে এইটো দীনদয়াল উপাধ্যায় ঠিক আছে মনত ৰাখিব অবিচ্ছেদ্য মানৱতা আৰু অন্ত্যোদয়ৰ ধাৰণা পজ কৰি ধুনীয়াকে পঢ়ি ল'ব পাৰিব ওকে তাৰপিছত নেক্সট কুৱেশ্যন যদি আপুনি চাই তেনেহলে আমাৰ এইটো বাবৰি মছজিদ ৰাম মন্দিৰ ঠিক আছে তাত বাবৰি মছজিদ আছিলে প্ৰথমে তাত ৰাম মন্দিৰ বনাইছে প্ৰথমে ৰাম মন্দিৰ আছিলে ৰাম মন্দিৰ ধ্বংস কৰি মীৰ বাকিয়ে কি কৰিছিল বাবৰি মছজিদ বিল্ড কৰিছিলে আৰু তাৰ পাছত আকৌ কোৰ্টত বহুত কিবা কিবি আপোনালোকে জানে আকৌ সেই ঠাইত ৰাম জন্মভূমিত তেতিয়া আকৌ ৰাম মন্দিৰ প্ৰতিষ্ঠা হ'ল এতিয়া বাবৰি মছজিদ কোনে প্ৰতিষ্ঠা কৰিছিল হু বিল্ড বাবৰি মছজিদ মীৰ বাকি কিমান চনত আপোনালোকে কমেন্ট কৰি জনাব তাৰ পাছত অজন্তা কেভ ৱেৰ বিল্ড ডিউৰিং দা পিৰিয়ড আপোনালোকে জানে অজন্তা কেভ হয় নে কোনটো পিৰিয়ডত কোনটো সাম্ৰাজ্যৰ সময়ত বনোৱা হৈছিল এইটো হ'ব গুপ্তা ঠিক আছে গুপ্তা ওকে নাও যেহেতু আমি এইখিনি পঢ়িছো তথাপিও যিহেতু আমি মন্দিৰ আৰ্কিটেকচাৰ পঢ়ি আছো আপোনালোকে এইটো জনা উচিত যিসকলে আমাৰ আগৰ ক্লাছ কৰিছে তেওঁলোকে গম পাব আৰ্কিটেকচাৰ অফ কামাখ্যা টেম্পলৰ স্থাপত্য কি হয় এইটো নাগাৰা দ্ৰাবিডিয়ান মোগল নীলাচল এটাও নহয় কোনটো নীলাচল ঠিক আছে আমি অলৰেডি কৈছিলো যে যিটো নীলাচল ষ্ট্ৰাকচাৰ সেইটো কি হয় দুটা আৰ্কিটেকচাৰৰ মিশ্ৰণ হয় কম্বিনেশ্যন অফ নাগাৰা এণ্ড মোগল ষ্টাইল বা সাৰা সৈনিক ষ্টাইল মোগল এণ্ড নাগাৰা ষ্টাইল লগ লাগি কি হৈছে নীলাচল ষ্টাইল আৰু আমাৰ কামাখ্যা মন্দিৰৰ যিটো ষ্টাইল হয় সেইটো কাহ হৈ আছে অলপমান নীলাচল ষ্টাইল নাও এইখিনি আমি জিঅ'গ্ৰাফিত অলৰেডি পঢ়িছো গতিকে আকৌ কৈ নাথাকো তথাপিও এবাৰ চাওক যে কামাখ্যা টেম্পল আছে নীলাচল পাহাৰত নীলাচল হিলত বৈশিষ্ট্য টেম্পল সন্ধ্যাচল হিলত নৱগ্ৰহ টেম্পল আছে চিত্ৰাচল হিলত হয়গ্ৰীৱ মাধৱ মণিকোট হিল মদন কামদেৱ বৈশিষ্ট্য চাৰিআলিত আছে আৰু দা পাৰ্বতীয়া শোণিতপুৰত আছে বাকী এই চাৰিটা কোনটো হিলত কি মন্দিৰ আছে এইটো মনত ৰাখি থব ঠিক আছে হয়গ্ৰীৱ মাধৱ মণিকোট আহাৰ চান্স বহুত আছে হ'ল তাৰপাছত
কোনটো মন্দিৰ অসমৰ হাজোৰাহো বুলি জনা হয় অলৰেডি কৰিছো ঠিক আছে দৰকাৰ নাই আকৌ আমি কৰি থাকিবলৈ নাও এনেকুৱা কুৱেশ্যন আহিব আপোনাৰ ওচৰত অদ্ভুত নহয় অমিলটো বাছি ওলোৱা ফাইণ্ড দ্য অড ওৱান আউট এনেকে আহিব মুম্বাই পানাজী আগৰতলা উদয়পুৰ চাওক এতিয়া যদি আপুনি ভালদৰে চাই মুম্বাই মহাৰাষ্ট্ৰৰ ৰাজধানী পানাজী গোৱাৰ ৰাজধানী আগৰতলা ক'ৰ ৰাজধানী কমেণ্ট কৰি জনাওক আৰু উদয়পুৰ ৰাজধানী হয় জানো নহয় এটা লিষ্ট এটা দেখাম তাৰপিছত আপুনি গম পাব ইয়াত এনেকে আহিব পাৰে যে উদয়পুৰটো নহয় কাৰণ ৰাজস্থানৰ ৰাজধানী বা কেপিটেল হৈছে জয়পুৰ ঠিক আছে গতিকে জয়পুৰটো কেপিটেল হয় বাকী তিনিখন এখন ষ্টেটৰ কেপিটেল হয় ঠিক আছে এনেকে আপুনি অমিলটো বাচিব লাগিব সেইকাৰণে এই লিষ্টখন যিসকলে জানে ভাল কথা যিসকলে নাজানে ভালদৰে মনত ৰাখি থব কাৰণ আমাৰ ইণ্ডিয়ান ষ্টেটৰ গোটেইকেইখন আমাৰ অসমৰ যেনেকে ৰাজধানী কি হয় কেপিটেল দিছপুৰ তেনেকৈ অৰুণাচল প্ৰদেশৰ ইটানগৰ অন্ধ্ৰপ্ৰদেশৰ অমৰাৱতী গোৱাৰ পানাজী ছত্তীশগড়ৰ ৰায়পুৰ বিহাৰৰ পাটনা ঠিক আছে হাৰিয়ানাৰ চণ্ডীগড় হিমাচল প্ৰদেশ চিমলা ঝাৰখণ্ডৰ ৰাঞ্চি কৰ্ণাটকৰ বেংগালুৰু কেৰালাৰ থিৰুৱনন্তপুৰম তাৰপিছত মধ্যপ্ৰদেশৰ ভূপাল মহাৰাষ্ট্ৰৰ মুম্বাই মণিপুৰৰ ইম্ফল মেঘালয়ৰ শ্বিলং মিজোৰামৰ আইজল নাগালেণ্ডৰ কোহিমা উৰিষ্যাৰ ভুৱনেশ্বৰ পাঞ্জাৱৰ চণ্ডীগড় ৰাজস্থান জয়পুৰ ঠিক আছে জয়পুৰ ছিকিমৰ গেংটক তামিলনাডু চেন্নাই তেলেংগানা হায়দৰাবাদ ত্ৰিপুৰা আগৰতলা উত্তৰ প্ৰদেশ লক্ষ্ণৌ উত্তৰাখণ্ড দেৰাদুন আৰু ৱেষ্ট বেংগল কলকাতা গোটেইখিনি মনত ৰাখিব লাগিব ইয়াত কোনো হেৰি নাই ঠিক আছে ইয়াৰ পৰা কুৱেশ্যন অহাৰ চান্স বহুত আছে আৰু আহিব এটা তথাপিও যিসকলে ভাবে যে নাই মোক কমন লাগে তেওঁলোকৰ কাৰণে দিছো যে কোনটো কোনটো চাব বিশেষকৈ অন্ধ্ৰপ্ৰদেশটো বাৰু এতিয়ালৈকে হেৰি হোৱা নাই অন্ধ্ৰপ্ৰদেশটো চাব নালাগে অসমটো সকলোৱে জানেই উৰিষ্যাৰ চাব ঠিক আছে ওড়িশাৰ চাব তাৰপিছত ছিকিমৰ চাব নৰ্থ ইষ্টৰ গোটেইখিনি লাগিবই ছিকিমৰ চাব তথাপিও মই যিখিনি আহিব পাৰে সেইখিনি কৈ আছো অ'কে মধ্যপ্ৰদেশৰ চাব তাৰপাছত আপোনাৰ হেৰি গুজৰাট গোৱা নাই সেই গোটেই চাব ইয়াত আৰু মই ক্লাছিফাই কৰি নাথাকো চব মনত ৰাখিবই লাগিব তাৰ পাছত আসামৰ ওপৰত আমি অলপমান কৰিম পিছত তাৰ আগতে দুটা বস্তু চাই লওঁ চাওক আমি আসাম MCQ খিনি বা আসামৰ ওপৰত যিমানখিনি টপিক আছে সেইখিনি আমি লাহে লাহে কৰিম কিন্তু ইজি সকলোৱে জানে জাষ্ট এক্সামৰ আগত এবাৰ ৰিভিজন কৰিম আৰু ইম্পৰ্টেণ্ট বস্তুখিনি লৈ আহিম সেইকাৰণে মই আসাম টপিকখিনি অনা নাই যিখিনি আনিছো যিবোৰ বস্তু আচলতে আপোনালোকে এৰি যায় সেই বস্তুখিনি মই লৈ আহিছো কমন সকলোৱে যিবোৰ বস্তু পঢ়ি আছে যিবোৰ আছে সেইবোৰ মই অনা নাই ঠিক আছে দুই এটা অসমৰ কুৱেশ্যন আমি কৰিম তাৰ আগতে আমি এইটো কৰো চাওক ৰথ যাত্ৰা এট পুৰী ইজ চেলিব্ৰেটেড ইন অনাৰ অফ হুইচ হিন্দু ডেইটি পুৰীত যি ৰথ যাত্ৰা হয় কোনজন হিন্দু দেৱতাৰ সন্মানত পালন কৰা হয় সকলোৱে জানে জয় জগন্নাথ ঠিক আছে জগন্নাথ তাৰ পাছত অনিকান দেৱা ঠিক আছে অনিকান দেৱা ইজ এ কোৰ থিয়ৰী এণ্ড ফিলচফি হুইচ অফ দ্য ফলোয়িং অনিকান দেৱা মূল তত্ত্ব দৰ্শন কোনটো ধৰ্মৰ হয় জৈনিজিম আমি কৰিছিলো বুদ্ধিজিম জৈনিজিম তাত আমি লিখিছিলো এইখিনি বস্তু ঠিক আছে তাৰ পাছত ইম্পৰ্টেণ্ট MCQ এইখিনি আমি কৰিছো সত্যমেভ জয়টো মুণ্ডাকা উপনিষদ লোৱা হৈছে দাণ্ডিয়া ক'ৰ হয় গুজৰাটৰ হয় তাৰপিছত লচং ফেষ্টিভেল ক'ৰ হয় ছিকিমৰ হয় কৰিছো না টাইম নিদিওঁ ইয়াত গংগাসাগৰ মেলা কোনখন ষ্টেটৰ হয় ৱেষ্ট বেংগল ঠিক আছে তাৰপাছত এইটো এতিয়া আমি অসমৰ দুটামান কুৱেশ্যন কৰো ফেমাছ হিষ্টৰিকেল টেক্সট অন এলিফেণ্টছ আপোনালোকে জানে হাতী সম্পৰ্কীয় হস্তি বিদ্যৰ্ভ পুথি তাৰ ৰচনা কোনে কৰিছিল সুকুমাৰ বৰকাইত আৰু ইয়াৰে যিবোৰ চিত্ৰবোৰ আছিলে কোনে অংকন কৰিছিল দুজন চিত্ৰকৰে কৰিছিলে নামটো কমেণ্ট কৰি জনাব মই কৈ দিছো দিলবৰ আৰু দুচাই হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি কোন আছিলে পদ্মনাথ গোহাঁই বৰুৱা কিন্তু অকমান আপোনালোকে অসম সাহিত্য সভাৰ বেকগ্ৰাউণ্ডটো চাব লাগিব কাৰণ এইটো জানিলেই নহব আপোনালোকে জানে যে প্ৰথমে অসম সাহিত্য সভা কিমান চনত স্থাপিত হৈছিলে 1917 চনত হেডকোৱাৰ্টাৰ ক'ত যোৰহাট কিন্তু অসম সাহিত্য সভাক আগতে প্ৰথমে কি বুলি জনা গৈছিলে অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা প্ৰথম অসমীয়া ভাষা উন্নতি সাধিনী সভা হিচাপে ইয়াক গঠন কৰা হৈছিলে আৰু পিছলৈ ইয়াক আমি অসম সাহিত্য সভা বুলি জানো কিমান চনত 1888 চনত 1888 ঠিক আছে তাৰপাছত ক'ত 1917 চনত ফাৰ্ষ্ট হেডকোৱাৰ্টাৰ কৰিছিল যোৰহাটত এটা কথা মন কৰিব যে অসম সাহিত্য সভাৰ এটা ব্ৰাঞ্চ ভাৰতৰ বাহিৰত কোনখন মানে ঠাইত যদি কয় প্ৰতিষ্ঠা কৰা হৈছে সেইটো হ'ব ছিংগাপুৰ 2019 চনত ছিংগাপুৰত এটা অসম সাহিত্য সভাৰ ব্ৰাঞ্চ প্ৰতিষ্ঠা কৰা হৈছে যাক আমি ছিংগাপুৰ সাহিত্য সভা বুলি জানো ঠিক আছে এইখিনি মনত ৰাখিব এইকেইটা বস্তু ইয়াৰ লগত আহিব পাৰে প্ৰথম সভাপতি আছিলে পদ্মনাথ গোহাঁই বৰুৱা আৰু পদ্মনাথ গোহাঁই বৰুৱাৰ বিষয়ে অলপমান চাই থব তেওঁৰ প্ৰথম এখন আছিলে ভানুমতী যিখন নভেল প্ৰথম অসমীয়া নভেল বুলি কয় ঠিক আছে তাৰ পাছত আৰু এইটো পজ কৰি আপোনালোকে এবাৰ ট্ৰাই কৰি চাব অ'কে নাও
এইটোৱে হুইচ অফ দ্য ফলোইং ৱাজ দ্য ফাৰ্ষ্ট আছামিজ নভেল ফাৰ্ষ্ট আছামিজ নভেল কোন আছিল ভানুমতি কোনে লিখিছিলে পদ্মনাথ গোহাঁই বৰুৱা ওকে প্ৰথম অসমীয়া উপন্যাসখন তাৰপাছত হুইচ অফ দ্য ফলোইং ৱাজ দ্য ফাৰ্ষ্ট আছামিজ নিউজ পেপাৰ তলৰ কোনখন কাকত আছিল প্ৰথমখন অসমীয়া কাকত দৈনিক বাতৰি ঠিক আছে মনত ৰাখিব এই চাওক অসমৰ বস্তু আজি মই অলপমান আনিছো কাৰণ এইখিনি সকলোৱে জানে সেইকাৰণে মই ভাবিছো পলিটিৰ যিখিনি ইম্পৰ্টেণ্ট পাৰ্ট আছে সেইখিনি শেষ কৰি লওঁ হিষ্ট্ৰীৰ অলপমান বাকী আছে মডাৰ্ণ খিনি বাকী আছে সেইখিনি শেষ কৰি লওঁ তাৰপাছত আমি অসমৰ খিনি যিমান পাৰো একেলগে কৰি থাকিম ঠিক আছে তাৰপাছত শংকৰদেৱ আৰু মাধৱদেৱৰ বিষয়েতো এটা কুৱেশ্যন কনফাৰ্ম আহিবই গতিকে যিখিনি বস্তু লাগে মই ধুনীয়াকৈ ইয়াতে লিখি থৈছো আপোনালোকে পজ কৰি পঢ়িব পাৰে শংকৰদেৱৰ জন্ম হৈছিলে 1449 ক'ত বটদ্ৰৱা নগাঁও সকলোৱে জানে আৰু তেওঁ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিলে কিমান তেওঁ আইতাক খেৰকুটিয়ে ডাঙৰ দীঘল কৰিছিলে হয় নে এইখিনি বস্তু পঢ়িছিলে গম পাব কিন্তু ইম্পৰ্টেণ্ট কেইটামান মনত ৰাখিব লাগিব যে তেওঁৰ নাটকখিনি কি অংকীয়া নাট লিখিছিলে তাৰ ভিতৰত কালিয়া দমন কেলিগোপাল ৰুক্মিণী হৰণ পাৰিজাত হৰণ ৰাম বিজয় ঠিক আছে আৰু অলমষ্ট 240 বৰগীত ৰচনা কৰিছিলে আৰু 1588 1586 তেওঁৰ মৃত্যু হৈছিলে ক'ত মধুপুৰ সত্ৰ এইটো মনত ৰাখিব কোনখন সত্ৰত তেওঁৰ মৃত্যুবৰণ কৰিছিল মধুপুৰ সত্ৰ এট কোচবিহাৰ ঠিক আছে এইটো বেছি ইম্পৰ্টেণ্ট কাৰণ বাকীখিনি সকলোৱে জানে তেওঁৰ মাক দেউতাক কুকুম্বৰ ভূঞা হয় নে আৰু সত্যসন্ধা এইখিনি সকলোৱে জানে গতিকে এইটো ব্ৰেকআপটো মই বেছি ইম্পৰ্টেণ্ট দিয়া নাই আপোনালোকে ধুনীয়াকৈ যদি পঢ়ি চাই কেনেকৈ শংকৰদেৱে কোচ কিংডমত সোমাইছিলে কেনেকৈ আহোম কিঙে তেওঁক ধৰিবৰ কাৰণে মানুহ পঠাই দিছিলে ঠিক আছে শংকৰদেৱ মাধৱদেৱ দুইজনে কোচ কিংডমত শৰণ লৈছিলে অকে গতিকে আপোনালোকে এইখিনি জানে থুলমূলকে নাজানিলে পঢ়ি ল'ব তাৰপিছত লিটাৰেচাৰী ৱৰ্কবোৰ যদি চাই হৰিচন্দ্ৰ উপন্যাস ৰুক্মিণী হৰণ হয় নে কাব্য কীৰ্তন অসমীয়াত লিখা আছে দেই চিন্তা কৰিব নালাগে মই দি দিম তাৰপাছত আছে আপোনাৰ অজামিল উপন্যাস হয় নে আৰু কোনখন কৰিছিলে আপোনাৰ ট্ৰেন্সলেশ্যন অফ দ্য ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড 7 9 10 11 এণ্ড 12 চেপ্টাৰ অফ ভাগৱত এইকেইটা মনত ৰাখিব অকে আৰু ফাৰ্ষ্ট নাট কোনখন আছিলে চিহ্ন যাত্ৰা অকে ইয়াতো ধুনীয়াকৈ লিখা আছে পত্নী প্ৰসাদ কালিয়া দমন কেলিগোপাল ৰুক্মিণী হৰণ পাৰিজাত হৰণ আৰু ৰাম বিজয় 1588 খ্ৰীষ্টাব্দত কোচবিহাৰ মধুপুৰ সত্ৰত তেওঁ মৃত্যুবৰণ কৰিছিলে ঠিক আছে তাৰপিছত মাধৱদেৱৰ বিষয়ে অকণমান জানিব লাগিব আপোনালোকে মাধৱদেৱৰ জন্ম হৈছিলে ক'ত লেটেকু পুখুৰী নৰনাৰায়ণপুৰ 1489 1489 আৰু শংকৰদেৱ আৰু মাধৱদেৱে য'ত লগ হৈছিলে আৰু য'ত মাধৱদেৱে শংকৰদেৱৰ গুৰু হিচাপে মানিছিলে তাক আমি কি কওঁ মণিকাঞ্চন সংযোগ আৰু কোন ঠাইত হৈছিলে সেইটো মনত ৰাখিব সেইটো হৈছিলে আপোনাৰ বেলগুৰি সত্ৰ যিটো মই ইম্পৰ্টেণ্ট কওঁ ন সেইটো ইম্পৰ্টেণ্ট তাক আপুনি এৰি নিদিব বেলগুৰি সত্ৰ 1522 এডিট অকে প্ৰথম মানে কি আছিলে তেওঁ শাক্ত মানে তেওঁ বৈষ্ণৱ ধৰ্ম পালন কৰা নাছিলে মানে তেওঁ বিশ্বাস কৰা নাছিলে কোনে মাধৱদেৱে তাৰপাছত শংকৰদেৱৰ যেতিয়া সংস্পৰ্শলৈ আহিলে তেওঁলোকৰ মাজত কথোপকথন হ'ল তাৰপাছত তেওঁ কি আছিলে তেওঁ শাক্ত আছিলে হয় নে শক্তিত পূজা পাঠ কৰিছিলে বলি বিধান তাত তেওঁ মাধৱদেৱে বিশ্বাস কৰিছিলে অকে তাৰপিছত নামঘোষা মাধৱদেৱৰ ইম্পৰ্টেণ্ট যদি কয় ৱৰ্ড কি নামঘোষা কীৰ্তন দশম শংকৰ গুৰু আৰু যদি ৰত্নাৱলী ঘোষা নামঘোষা এইবোৰ কাৰ হয় মাধৱদেৱৰ অকে তাৰপাছত লিটাৰেচাৰী ৱৰ্কবোৰ যদি চাই ৰজাচোৱা কাব্য জন্ম ৰহস্য ফিলচফিকেল ৱৰ্ক মনত ৰাখিব অসমীয়াটো লিখা আছে চিন্তা কৰিব নালাগে আপোনালোকে পজ কৰি এবাৰ চাই লওক ঠিক আছে তাৰপিছত ট্ৰেন্সলেশ্যন অফ নামঘোষা নাম মালিকা ভক্তি ৰত্নাৱলী তাৰপিছত ড্ৰামাবোৰ হৈছে চুৰধৰা পিম্পৰা গুচোৱা অৰ্জুন ভঞ্জন ভূমি লেটোৱা ভোজন বিহাৰ দধি মথন এইখিনি মনত ৰাখিব কুৱেশ্যন কেনেকৈ দিব পাৰে কোনখন শংকৰদেৱৰ হয় কোনখন শংকৰদেৱৰ নহয় ইয়াতে আপোনাৰ মিক্স কৰি দিব গতিকে যিখিনি লিখা আছে সেইখিনি ভালদৰে মনত ৰাখিব একদম ইজি যিসকলে ক্লাছ 9 10 অসমীয়া ছাবজেক্ট আছে তেওঁলোকৰ কাৰণে ইমান চিন্তাৰ বিষয় নহয় যিসকলে অসমীয়া বিষয়টো পঢ়ি অহা নাই বা ইংলিছ লৈছিলে কিবা লৈছিলে ইংলিছ মিডিয়ামত আছিলে তেওঁলোকৰ কাৰণে সমস্যা এইকাৰণে মই ইংলিছত বেছি ভালকৈ লিখি দিছো আৰু অসমীয়া ষ্টুডেণ্টখিনিৰ কাৰণে চিন্তা কৰিব নালাগে মই নিজে জানো এইখিনি এতিয়াও মোৰ মনত আছে চুৰধৰা পিম্পৰা গুচোৱা অৰ্জুন ভঞ্জন ভূমি লেটোৱা ভোজন বিহাৰ দধি মথন ঠিক আছে এইখিনি মনত ৰাখিব আৰু ক'ত মৃত্যু হৈছিলে 1596 ভেলাডাঙ্গা কোচবিহাৰ একদম এই বস্তুকেইটা মনত ৰাখিব অকে অকে নাও নেক্সট কুৱেশ্যন হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ চিলড্ৰেন মেগাজিন প্ৰথম অসমীয়া শিশু আলোচনী কোনখন হয় লৰা বন্ধু আৰু কোনে লিখিছিলে কমেণ্ট কৰি জনাওক অকে ৰামনৱমী দ্য আছামিজ প্লে ৱাজ ৰিটেন বাই ৰামনৱমীখন কোনে লিখিছিলে গুণাভিৰাম বৰুৱা মনত ৰাখিব গুণাভিৰাম বৰুৱা গুণাভিৰাম বৰুৱাৰ বহুত লিটাৰেচাৰী ৱৰ্ক আছে মই এদিন এটা ক্লাছ ল'ম তেওঁলোকৰ ওপৰতে কি কি ইম্পৰ্টেণ্ট ৱৰ্ক আছে সেইখিনি ধুনীয়াকৈ কৈ দিম তাৰপাছত হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ দ্য মেগাজিন জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিলে অকে চন্দ্ৰকুমাৰ আগৰৱালা ত্ৰিমূৰ্তি বুলি আমি কাক কৈছিলো জানেনে কমেণ্ট কৰি জনাব হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ চনেট
প্ৰথম অসমীয়া চনেট কোনটো আছিলে প্ৰিয়তমাৰ চিঠি কোনে লিখিছিলে সেইটো আপোনালোকৰ কাম গতিকে আছাম পাৰ্টৰ কুৱেশ্যনবোৰ ইমান টাফ নহয় সকলোৱে জানে কমন বস্তু গতিকে ইয়াৰ পৰা যি আহে মই আশা কৰো যে আপোনালোকে পাৰিব আৰু তথাপিও এক্সামৰ শেষৰ ফালে আমি ৰিভিজন কৰিম তাৰ আগতে আমি যিখিনি আমি আৰম্ভ কৰি আছিলো তাক আমি শেষ কৰি লওঁ ঠিক আছে ইম্পৰ্টেণ্ট টপিকবোৰ য'ত আমি কিছুমান বস্তু এৰি থৈ যাওঁ আৰু যিবোৰ আমি এৰি থৈ যাওঁ আমি সেইবোৰ ভালকে পঢ়িম বাকী কমন যিবোৰ বস্তু আছে সেইবোৰ সকলোতে পঢ়াই আপোনালোকে সকলোতে পাই যাব তাৰপিছত নেক্সট কুৱেশ্যন যদি চাওঁ এইখিনি আমি কৰিলো অ'কে কোনটো মন্দিৰ এইটো আপোনালোকক হোমৱৰ্ক দিলো ঠিক আছে আৰু এইখিনি আমি অলৰেডি কৈছিলো যে কোনটো ষ্টেটত কি দল আছে সেইখিনি এবাৰ ভালদৰে চাই ল'ব ঠিক আছে আজি ইমানে আছিলে সৰু সুৰা দুই এটা কুৱেশ্যন কৰিলো তাৰ পাছত এইটো এবাৰ ট্ৰাই কৰিব যে মেথছ লিষ্ট 1ৰ লগত লিষ্ট 2 কৰিব দিছে ইউনিয়ন অফ ইণ্ডিয়া ষ্টেট মিউনিচিপাল কৰ্পৰেশ্যন গ্ৰাম পঞ্চায়ত মেয়ৰ গভৰ্ণৰ চাৰপঞ্চ প্ৰাইম মিনিষ্টাৰ একদম ইজি চাৰপঞ্চ প্ৰধানপতি পঞ্চায়ত চাইছে নাই প্ৰধানপতি নহয় গাঁও প্ৰধান ঠিক আছে গতিকে এইখিনি চাব মিলাব পাৰিব উত্তৰটো কমেণ্ট কৰি জনাব তাৰ পাছত এইটো আমি কৰিলো ন ফেডাৰেল চৰকাৰৰ অপেক্ষ দ্য ডিষ্টিংগুইছ ফিচাৰ অফ এ ফেডাৰেল গভৰ্ণমেণ্ট ফেডাৰেল চৰকাৰৰ বৈশিষ্ট্য কি ডিষ্টিংগুইছ ফিচাৰ এইটো আমি অলৰেডি পঢ়িছো কমেণ্ট কৰি নিজে এবাৰ ট্ৰাই কৰক নিজে যিমান ট্ৰাই কৰিব সিমান আপোনাৰ কাৰণে ভাল ঠিক আছে আজি আমাৰ ইমানখিনি আছিলে জাষ্ট এইটোৱে কওঁ যে আছাম পাৰ্ট আমি ষ্টাৰ্ট কৰিম কিন্তু তাৰ আগতে যিখিনি পলিটি আৰু হিষ্ট্ৰী পাৰ্ট বাকী আছে আৰু যিখিনি জিকে বাকী আছে সেইখিনি কমপ্লিট কৰি লওক ধন্যবাদ